এই মুহূৰ্তত মই আছো নতুন দিল্লীত আৰু ইয়াৰ পৰাই আপোনালৈ লৈ আহিছো এটা ভাল খবৰ। অসম আৰু অসমীয়া লোক সংস্কৃতিক বহিৰাজ্যত চৰ্চা হোৱাকৈ আগবঢ়াই লৈ গৈছে বাঁহীয়ে। এইবাৰ যিখন বিহু কৰ্মশালা তেওঁলোকে আয়োজন কৰিলে সঁচাকৈ সকলোৱে অসমীয়া হিচাপে গৌৰৱান্বিত অনুভৱ কৰিলে। হয়, মই কৈ আছো যোৰহাট জিলাৰ সকলোৰে চৰ্চিত হৈ থকা লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰ বাঁহীৰ কথা, যি এইবাৰ বিহু কৰ্মশালা আয়োজন কৰিলে সঁচাকৈয়ে অসমৰ ভিতৰত এখন সৰ্ববৃহৎ সৰ্বোৎকৃষ্ট বিহু কৰ্মশালালৈ পৰিণত হৈছে, সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এনেকুৱা বাতৰি প্ৰকাশ নকৰি নোৱাৰি। সবিশেষ জানিবলৈ সংযুক্ত হৈ থাকক আমাৰ লগত। এই মুহূৰ্তত আপুনি সংযুক্ত হৈছে ৰিয়াৰ সৈতে আছাম ফ্লাছত, আৰু নতুন দিল্লীৰ পৰাই আপোনালৈ লৈ আহিছো অসমৰ আটাইতকৈ ভাল লগা খবৰ। অসমৰ বাঁহীয়ে ইতিমধ্যে লোক সংস্কৃতিৰ জৰিয়তে সকলোৰে মাজত চৰ্চা লাভ কৰিছিল, আৰু এতিয়া বিহু কৰ্মশালাৰ জৰিয়তে আৰু অধিক সৰ্বত্ৰে চৰ্চা লাভ কৰিছে সৰ্ববৃহৎ বিহু কৰ্মশালাখনি আয়োজন কৰি। গ্ৰাউণ্ডত আছে আমাৰ চানি মানস, আৰু আমি তেওঁৰ পৰা সংযুক্ত হৈ আমি জানিবলৈ প্ৰয়াস কৰিম এইবাৰ কেনেকুৱা ধৰণৰ বিহুখন আয়োজন কৰিছে বাঁহীৰ উদ্যোগত। দেশৰ চৌদিশে এতিয়া অন্য এক বাতাবৰণ, আৰু উত্তৰ পূৰ্বাঞ্চলৰ অংগৰাজ্য অসমত এতিয়া এক সুকীয়া বাতাবৰণ। কাৰণ প্ৰতিজন অসমীয়াৰ বাবে আটাইতকৈ ভাল লগা ঋতু তথা ক্ষণটোৱে হৈছে এই বসন্ত, য'ত প্ৰকৃতিয়ে ন-সাজ পিন্ধি ৰঙালীৰ ৰঙত ৰঙিয়াল হবলৈ সাজু হৈছে। ৰাজ্যখনৰ চৌদিশ ঢোল, পেঁপা, গগনাৰ মাতত ৰজন জনাই আছে। বিহু নাচৰ আখৰা কৰ্মশালাবোৰে অসমলৈ সকলোকে হাত বাউলি মাতিছে। এনে সময়তে ৰাজ্যৰ এখন বিশেষ কৰ্মশালাৰ চৰ্চা এতিয়া বহিৰাজ্যতো হবলৈ ধৰিছে। নহবনো কিয়, এয়া তৃতীয়বাৰৰ বাবে বাঁহী সাংস্কৃতিক গোষ্ঠীয়ে দেখুৱালে যে অসমীয়া লোক সংস্কৃতিৰ বাবে বাঁহীয়ে নিজস্বতাৰে অসমত এক সুকীয়া স্থান দখল কৰিছে। নমস্কাৰ, আছাম ফ্লাছৰ প্ৰতিগৰাকী দৰ্শক তথা সকলো কৰ্মকৰ্তাক আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমি বাঁহীয়ে যিহেতু উৰেটো জীৱন, আমি সংস্কৃতিৰ বাবে কাম কৰিছোঁ, আৰু আমাৰ বাঁহীৰ আচলতে এই কষ্ট সংস্কৃতিৰ বাবে যি এই কষ্ট, সেই কষ্টবোৰত ৰাইজে আমাক সঁহাৰি দিছে, ৰাইজে মৰম দিছে, আশীৰ্বাদ দিছে, আৰু আমি নথৈ আনন্দিত হৈছোঁ এইবাবে যে আমি যোৰহাটৰ যি বৃহত্তৰভাৱে এই বৃহত্তৰ যিটো নাম আমি বৃহত্তৰ বিহু কৰ্মশালা নামাকৰণ কৰিছিলোঁ, আৰু সেই বৃহত্তৰ নামটো আচলতে অতিকৈ খাপ খাই পৰিছে আমাৰ এই বৃহত্তৰ বিহু কৰ্মশালাখনি। আৰু উঠি অহা প্ৰজন্মই যে বিহুটো যে আঁকোৱালি লৈছে, বিহু নাচৰ প্ৰতি যে তেওঁলোক ওলাই আহিছে, সেয়া আচলতে আমাৰ জাতিৰ বাবে, আচলতে আমাৰ সংস্কৃতিৰ বাবে, আমাৰ নিজৰ আপোন যিটো বিহুৰ বাবে জাতীয় স্বাভিমান আমাৰ বাবে একেবাৰে সুখবৰ। আমি নথৈ আনন্দিত হৈছোঁ আৰু দুগুণ উৎসাহ পাইছোঁ কাম কৰিবলৈ। বাঁহীয়ে যিহেতু প্ৰথম বছৰ, দ্বিতীয় বছৰ, তৃতীয় বৰ্ষ, গৌৰৱোজ্জ্বল তৃতীয় বৰ্ষৰ বৃহত্তৰ বিহু কৰ্মশালা আয়োজন কৰিছে যোৰহাট জিলাৰ পুথিভঁৰাল প্ৰাংগণত। আৰু এই চেগতে আমাৰ শতাব্দী কলিতাক তেখেতক ধন্যবাদ জনাব লাগিব, যিহেতু লতাশিলা বিহু শৰ্মাকী শতাব্দী কলিতাই আমাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে বিহু নাচৰ, আৰু পবিত্ৰ মাধৱ শইকীয়া, ঋতু বৰুৱা তেওঁলোকেও আমাৰ ঢোলৰ প্ৰশিক্ষণ কৰি আছে, পেঁপাবন্ধৰ প্ৰশিক্ষণ হৈছে, ঢোল, পেঁপা, বিহু নাচ সকলোখিনি হৈ আছে। যিহেতু আমি বিহু বুলিলে আমি বুজি পাওঁ যে তিনিটা অংশ বিহুৰ তিনিটা অংশ। আমি যদি এনেকুৱা ধৰণে ক'ব বিচাৰোঁ যে মুকলি বিহু, জেং বিহু, আৰু আমাৰ যিটো মুকলি বিহু, জেং বিহু, আৰু আমাৰ যিটো হুঁচৰি। আমাৰ মানে হুঁচৰি আমি গম পাওঁ যে আমি পুৰুষসকলে হুঁচৰি বজায়, আৰু আমাৰ মুকলি বিহুত ডেকা গাভৰুসকলে তেওঁলোকে মুকলি বিহু কৰে, আৰু জেং বিহুত মহিলাৰ তাত য'ত পুৰুষৰ স্থান নাথাকে। আমি এনেকুৱা ধৰণৰ আমি সেই বিহুৰ যিটো আগমুহূৰ্তত আমাৰ বিহু আহি আছে, বিহু যিটো কৃষিভিত্তিক উৎসৱ, বিহুৰ আগমুহূৰ্তত আমি আমাৰ কণ কণ শিশুসকলক আমি কৰ্মশালাৰ যোগেদি আমাৰ বিহুৰ যিখিনি আমাৰ নাচৰ মুদ্ৰা থাকে, ঢোলৰ যিটো আমাৰ মূল শব্দ, ঘেন খিত, ডাউন ডাছৰ পৰা আদি কৰি কিদৰে আৰম্ভ কৰা হয়, সেই সকলোখিনি আমি শিকাবলৈ আচলতে চেষ্টা কৰিছোঁ। আৰু এই 10টা দিন হ'ব, এই 10টা দিনৰ একেবাৰে অন্তিম দিনা আমাৰ সাংস্কৃতিক অনুষ্ঠান আমি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। সাংস্কৃতিক অনুষ্ঠানত আমাৰ যিহেতু খুহুতীয়া শিল্পী বিপুল চিতিয়া ফুকন ককাইদেউ আহিব, আৰু বিভিন্নজন থাকিব, জুমন বৰা থাকিব, যি বিয়ানাম গাই আমাৰ সকলোৰে পৰিচিত আৰু মোৰ বন্ধু, আৰু তেখেতো আহিব, আৰু বিভিন্নজন আহিব। ঋতুষা শৰ্মাকো আমি নিমন্ত্ৰণ কৰিছোঁ। বিভিন্নজনক আমি আহিব, তেওঁলোক আমাৰ কথা দিছে। আৰু আমাৰ কালি প্ৰথম উদ্বোধনী হিচাপে আমাৰ যোৰহাটৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় আমাৰ ইয়াত উদ্বোধন কৰিলে, আৰু লগতে বিশিষ্ট বহুকেইজন গণ্যমান্য ব্যক্তি আছিলে।
অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে বাহিৰ প্ৰতিখন কেন্দ্ৰই যি হেৰি লৈছে অনুষ্ঠানটি লৈছে সেই অনুষ্ঠানটি মানে মই নিজে শিক্ষক হিচাপে খুব ভাল লাগিছে। লগতে ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে আৰু ছাত্ৰ ছাত্ৰী আহিছে, সৰুৰ পৰাই হওক ডাঙৰলৈকে হওক ইমান ছাত্ৰ ছাত্ৰী আহিছে কাৰণে খুব ভাল লাগিছে। আৰু বৃহত্তৰ বিহু কৰ্মশালা বুলি ক'লেই নহ'ব, এয়া সফল ৰূপায়ণো কৰি দেখুৱাব লাগিব ঠিক বাঁহীৰ দৰে। বহু শতাধিক কণ কণ শিশুক শুদ্ধ আৰু সাৱলীলভাৱে লতাশিল বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাই বিহু প্ৰশিক্ষণ দিয়ে। বাঁহী লোকবাদ্য ঝংকাৰ গোষ্ঠীয়ে এইবাৰ ৰঙালীৰ ৰং যে চৌদিশে ছটিয়াব তাৰেই উমান দিছে এই বিহু কৰ্মশালাখনিৰ জৰিয়তে। যি সময়ত অসমীয়া লোকসংস্কৃতি বেপেৰুৱা হোৱাৰ কথা মুখে মুখে চলি আছে, সেই সময়ত বাঁহী সাংস্কৃতিক গোষ্ঠীয়ে প্ৰমাণ সহকাৰে দেখুৱাইছে যে কপালৰ ঘাম মাটিত পেলাই একাংশই জাতীয় সংস্কৃতি ৰক্ষা কৰিবলৈ এক অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে, যাৰ পৰিণতিত সফল হ'ল বাঁহীৰ 10দিনীয়া বৃহত্তৰ বিহু কৰ্মশালাখনি। লাগিছে সঁচাকৈ ইমান দিন কষ্ট কৰি থকা যে সাৰ্থক হ'ম আৰু আমি প্ৰতি বছৰে বাঁহী লোকবাদ্য কেন্দ্ৰৰ যি ঢোলবাদন, বিহু নাচ আৰু পেঁপা বাদনৰ অখৰা কৰা হয়। আমি প্ৰতি বছৰে আমি জয়ে হওঁ যোৰহাটৰ ভিতৰত। আমাৰ বেছি সংখ্যক শিশু ল'ৰা ছোৱালী আহে। আজি ভাল লাগিছে, এতিয়া আপোনালোকে দেখিছে বহুত আহিছে আৰু আহিবলৈ আছে। যোৰহাটবাসী ৰাইজে আমাক বহুত আদৰণি জনাইছে আৰু আহি আছে বৰ্তমান। অলপ পাছত আপোনালোকে দেখিব আৰু কিমান হ'ব ল'ৰা ছোৱালী, আমি এতিয়া ধৰিব নোৱাৰিম কিমান হ'ব। তেওঁ বুলি আমি 1000টা লক্ষ্য ৰাখিছোঁ, কিন্তু তাতকৈ অধিকো হ'ব পাৰে। আমাৰ এতিয়া বৰ্তমান 6 শতাধিকৰ ওপৰত ল'ৰা ছোৱালী অন্তৰ্ভুক্ত কৰা হৈছে আৰু আমি পৰাপক্ষত আমি আমাৰ বাঁহী পৰিয়ালৰ সমূহ কৰ্মকৰ্তা আজি বাঁহী আমাৰ সাংস্কৃতিক সন্থাই যি আয়োজন কৰিছিলে কৰ্মশালা, সেই কৰ্মশালাৰ কাৰণে আমি সকলোকে দ্ৰুতগতি আনন্দিত কৰিছোঁ। সকলোৱে যোৰহাটবাসীয়ে আমাক সহায় সহযোগিতা কৰিছে আৰু তেওঁলোকক যাতে আগন্তুক দিনবোৰতো আমাক এনেকৈ সহায় সহযোগিতা কৰে তালৈ আমি কামনা কৰিছোঁ।
আপুনি চাই আছে আসাম ফ্লাছ ডিস্কভাৰ ডিভাইন